নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। কেইখনমান আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও খবৰ আপোনালোকৰ বাবে ওলাই আহিছে, যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সেই আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা খবৰসমূহৰ বিষয়ে জানিব পাৰিব। তাৰ কাৰণে ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব। আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' আমাৰ এই চেনেলৰ জৰিয়তে আপুনি তেতিয়া পাই থাকিব। গতিকে এতিয়া হওক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ ৰেচন কাৰ্ডখনক লৈ পেলাই। আপোনালোকে নিশ্চয় এইবাৰ ৰেচন কাৰ্ডৰ জৰিয়তে একেলগে 3 মাহৰ চাউল লাভ কৰিছে। এতিয়া বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰি আছে যে কিহৰ কাৰণে একেলগে দি দিছে এতিয়া, যে পিছৰ মাহত জুলাই মাহত বা আগষ্ট মাহত চাউলসমূহ লাভ কৰিবনে নাই। এতিয়া বন্ধুসকল, আমাৰ অসমত বৰ্তমান যিহেতু বানপানীৰ সময়, আৰু বানপানীৰ সময়ত আমাৰ সাধাৰণ ৰাইজ যাতে বিপদত নপৰক সেইকাৰণে আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বানপানী হোৱাৰ আগতেই চাউলটো যাতে দি দিয়া যাওক। সেইকাৰণে আপোনালোকে জুলাই মাহ আৰু আগষ্ট মাহৰ যিটো চাউল হয় সেইটো এই মাহতে আপোনালোকে লাভ কৰিছে। আপোনালোকে এতিয়া জুলাই মাহত আৰু আগষ্ট মাহত চাউল লাভ নকৰিব, মানে যিহেতু আগতীয়াকৈ আপুনি লাভ কৰিছে, আপুনি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰাহে মান্থলি চাউলসমূহ লাভ কৰিব পাৰিব। গতিকে আপোনালোকে বৰ্তমান চাউলসমূহ লাভ কৰিছে নে নাই, বা আপুনি এতিয়ালৈকে আনিছে নে নাই, তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। যদি অনা নাই অতি সোনকালে সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰি পেলাই আপুনি চাউলসমূহ সংগ্ৰহ কৰক। আৰু আজিকালি আপোনাৰ নামত চাউল আহি গ'লে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ সৈতে নাম্বাৰ আপোনাৰ লিংক হৈ আছে সেই তাত আপোনাৰ এনেধৰণে মেছেজ আহে। মই ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ, হয়তো আপোনাৰ তালৈ এনেকুৱা মেছেজ আহিছে, আপোনালোকে চেক কৰিব আপোনাৰ নামত ইতিমধ্যে চাউল আহি গৈছে। যদি এই মেছেজটো আহিছে, নাহিলেও আপুনি সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰি পেলাই চাউলসমূহ লাভ কৰিব বা আনি লওক চাউলসমূহ। এতিয়া ৰেচন কাৰ্ডক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আছে। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে, লগতে আমাৰ বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে ৰেচন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত দালি, চেনি আৰু নিমখ প্ৰদান কৰিব, কিন্তু এতিয়ালৈকে প্ৰদান কৰা নাছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা কেইদিনমানৰ আগত সংবাদ মাধ্যমত ঘোষণা কৰিছে যে অহা 1 অক্টোবৰ তাৰিখৰ পৰা সুলভ মূল্যত চেনি, দালি আৰু নিমখ ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব পাৰিব। মাৰ্কেটত যিটো বৰ্তমান ৰেট চলি আছে তাতকৈ আপোনালোকে 0.5% কম দামত সেই দালি, চেনি আৰু নিমখটো লাভ কৰিব। গতিকে আপোনালোকে এই ব্যৱস্থাটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰি থাকে, সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত। এই আঁচনিখনৰ জৰিয়তে আমাৰ অসম চৰকাৰে যিসকলে এইবাৰ স্নাতক উত্তীৰ্ণ কৰিছে বা স্নাতকোত্তৰ উত্তীৰ্ণ কৰি পেলাই ঘৰতে আছে, সেইসকলক 2500 টকাকৈ মান্থলি দিয়াৰ কথা আছিলে। এই জীৱন প্ৰেৰণা আঁচনিখনৰ সা সুবিধা সেইসকলে লাভ কৰিব যিসকলে নিযুত মইনা আঁচনিৰ সা সুবিধা পোৱা নাই, সেইসকলক দিব। আৰু জীৱন প্ৰেৰণা আঁচনিখনটো অকল ল'ৰাসকলৰ বাবে আনিছে, কিন্তু যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ টকা নাই পোৱা সেইসকলকো এই আঁচনিখনৰ আওতাত আনিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে 1 জুনত পৰ্টেল মুকলি কৰি দিব। কিন্তু এতিয়া বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰিছে যে পৰ্টেল মুকলি কৰি দিছে নে নাই, আমি কেনেধৰণে আবেদন প্ৰক্ৰিয়া কৰিম, আমি কেনেকৈ গম পাম। চাওক, বৰ্তমানলৈকে মোৰ ওচৰত যিখিনি খবৰ আহিছে মই তাৰ ভিত্তিত আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো বনাই থকা সময়লৈকে কোনো ধৰণৰ অফিচিয়েলি এতিয়ালৈকে পৰ্টেল মুকলি কৰি দিয়া নাই, যিহেতু পৰ্টেল 1 জুনৰ পৰা মুকলি কৰি দিব বুলি ঘোষণা কৰিছিলে। গতিকে এতিয়ালৈকে পাব্লিকলি একো ধৰণৰ পৰ্টেল মুকলি কৰা নাই। গতিকে আপুনি যিখন মহাবিদ্যালয়ৰ পৰা পাছ কৰিছিলে বা যিখন বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকে পাছ কৰিছিলে বা আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীয়ে পাছ কৰিছিলে, সেই বিদ্যালয় বা বিশ্ববিদ্যালয়খনৰ সৈতে যোগাযোগ কৰক। হয়তো তেওঁলোকৰ তালৈ কিছু ইনফৰ্মেশ্যন আহিবও পাৰে। এতিয়ালৈকে বাৰু পৰ্টেল মুকলি কৰা নাই। পৰ্টেল মুকলি কৰিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম, আৰু কেনেধৰণে আবেদন প্ৰক্ৰিয়া কৰে সেইটো মই জনাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, আগতীয়াকৈ আপোনালোকে কিছুমান ডকুমেণ্ট ৰেডি কৰি ৰাখিব, যেনে আপোনাৰ আধাৰ কাৰ্ডখন লাগিবই কম্পালচৰি, বেংক একাউণ্টটো লাগিবই, আৰু তাৰ লগতে যিসকলে এইবাৰ স্নাতকত উত্তীৰ্ণ কৰিছে সেইসকলে যি এডমিট কাৰ্ড হওক বা যিখিনি চাৰ্টিফিকেট হওক বা যি মাৰ্কশ্বিট হওক সেইখিনি ৰেডি কৰি ৰাখিব। হয়তো আবেদন প্ৰক্ৰিয়াৰ সময়ত সেইখিনি প্ৰয়োজন হ'ব। বিশেষকৈ আপোনাক আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লাগিব, সেইখিনি প্ৰয়োজন হ'বই। গতিকে পৰ্টেল মুকলি কৰা নাই। বহুতে ইয়াৰ বিষয়ে সুধি আছে যে পৰ্টেল মুকলি কৰিছে নে নাই। পৰ্টেল এতিয়ালৈকে অহা নাই। পৰ্টেল মুকলি কৰিলে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপুনি আমাৰ এই চেনেলৰ সৈতে জড়িত হৈ থাকিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ আৰু পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ পেলাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বহুতে জানিব বিচাৰি আছিলে যে নতুনকৈ ঘৰৰ লিষ্ট আহিবনে নাই, নতুনকৈ আমি ঘৰৰ বাবে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া কৰিম। এতিয়ালৈকেতো ঘৰৰ নতুন লিষ্ট অহা নাই, মানে যিসকলে আবেদন প্ৰক্ৰিয়া কৰিম বুলি ভাবি আছে সেইসকলৰ অহা নাই। কিন্তু যদি আপোনালোকে ইয়াৰ আগত আবেদন প্ৰক্ৰিয়া কৰি থৈছিলে সেইসকলৰ বৰ্তমান ঘৰৰ জৰীপ চলি আছে।
আপোনালোকে ঘৰৰ বৰ্তমান জৰীপ কৰিব লাগিব আপোনাৰ ঘৰত আপুনি যিটো ঘৰত থাকে আপোনাৰ মাটিৰৰ বা বাঁহৰ হওক সেই ঘৰটোৰ সৈতে আপুনি ফটো একপি উঠি পেলাই পৰ্টেলত আপলোড কৰিব লাগিব ইতিমধ্যে হয়তো জীৱিকা সখী কৰ্মী বা আশা বাইদেউসকলে আপোনাৰ পৰা এই ঘৰৰ ফটোসমূহ লৈ গৈছে আপোনালোকে যোগাযোগ কৰিব বা আপুনি CSC চেণ্টাৰৰ জৰিয়তেও আপুনি যোগাযোগ কৰি পেলাই এই যি চৰকাৰী ঘৰৰ কাৰণে জৰীপ চলা যিসমূহ কাম হয় এইসমূহ আপুনি কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কাৰণে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব বা আপুনি যোগ্য হিচাপে বিবেচিত হ'ব আৰু নতুনকৈ আবেদন প্ৰক্ৰিয়া বৰ্তমান মুকলি কৰা নাই নতুনকৈ আবেদন প্ৰক্ৰিয়া মুকলি কৰিব অক্টোবৰ মাহৰ পৰা পুনৰ আমাৰ অসমত 1 কোটি হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়েও জানিব দিছে গতিকে আপোনালোকে যদি এতিয়ালৈকে জৰীপৰ কামসমূহ কৰা নাই অতি সোনকালে জৰীপৰ কামসমূহ কমপ্লিট কৰক এতিয়া আগবাইছো বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা এই আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ টকা হয় সেইটো আজি দিব কাইলৈ দিব বুলি আপোনালোকে চাগে খবৰ পাই আছে কিন্তু বহুতে এই বিষয়ে সুধি আছে যে অফিচিয়েলি ডেট কিবা আহিছে নেকি অফিচিয়েলি ডেট এতিয়ালৈকে এনাউন্স কৰা নাই বহুতে হয়তো ইউটিউবত ভিডিঅ' বনাইছে যে ইমান তাৰিখে লাভ কৰিব জুনৰ ইমান তাৰিখে আপুনি টকা পাই যাব ইমান তাৰিখৰ ভিতৰত আপুনি অমুক কাম কৰক তমুক কাম কৰক কিন্তু এতিয়া মই আপোনালোকক জনাই দিওঁ যে আমাৰ যি কেন্দ্ৰীয় কৃষি মন্ত্ৰালয় আছে সেই কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে আপোনালোকক 31 মেৰ ভিতৰত কেইটামান কাম কৰিবলৈ নিৰ্দেশ দিছিলে যেনে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰা বা আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰা আৰু মাটিৰ ডিটেইলছ আপুনি PM কিষাণ সন্মান নিধিত আপডেট কৰা গতিকে এই কামসমূহ আপোনালোকক 31 মেৰ ভিতৰত কমপ্লিট কৰিবলৈ নিৰ্দেশ দিছিলে যদি আপোনাৰ ইয়াৰ আগতে এই কামসমূহ কমপ্লিট হৈ থকা নাছিলে আৰু আপুনি 31 মেৰ ভিতৰত যদি কমপ্লিট কৰিছে তেনেহলে আপোনালোকে জুন মাহত এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 20 নম্বৰ কিস্তি টকাটো লাভ কৰিব জুন মাহতে পাব কিন্তু এতিয়ালৈকে অফিচিয়েলি ডেট এনাউন্স হোৱা নাই জুন মাহৰ শেষৰ ফালে হয়তো আপুনি পোৱাৰ এটা সম্ভাৱনা আছে কাৰণ যেহেতু 31 অক্টোবৰলৈকে এই কামসমূহ কৰাৰ আবেদন প্ৰক্ৰিয়া শেষ সময় আছিলে আৰু এই 10-15 দিন ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ সময়ত লাগি যাব সেই কাৰণে আপোনালোকে জুন মাহৰ শেষত এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো লাভ কৰিব পাৰিব গতিকে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাসো চেক কৰি থাকিব বা আপুনি PM কিষাণ সন্মান নিধিৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি পেলাই সেইটো ওপেন কৰি ল'ব তাত আপোনালোকে আপোনাৰ যিটো ষ্টেটাস হয় আপুনি পইচা পাবৰ কাৰণে আপুনি এক্টিভ হৈ আছে নে নাই মানে আপুনি উপযুক্ত হয় নে নহয় সেইটো আপুনি চাই থাকিব পাৰিব গতিকে আপুনি ৱেবছাইটত গৈ বেনিফিচিয়াৰী ষ্টেটাস অপশ্যনত ক্লিক কৰি সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব আৰু ৱেবছাইটতে কেতিয়া পইচা দিয়ে আপোনালোকে সেইটো চাব পাৰিব এতিয়া বন্ধুসকল আপোনালোকে যদি এই কামসমূহ কমপ্লিট কৰা নাই তেনেহলে আপুনি এতিয়া আৰু কমপ্লিট কৰি লাভ নাই কাৰণ যেহেতু এতিয়া সময়সীমা উকলি গৈছে আৰু লগতে বহুতে এটা কথা কৈ আছে মই আপোনালোকক জনাই দিওঁ যে কৃষক পঞ্জীয়ন কৰিব লাগিব কিন্তু এতিয়ালৈকে সেইটো কম্পালসৰি কৰা নাই যে কৃষক পঞ্জীয়ন কৰিলে আপুনি PM কিষাণৰ টকা লাভ কৰিব তেনেকুৱাটো কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন মই পোৱা নাই আপোনালোকে পাইছে নেকি কমেন্ট কৰি জনাব কিন্তু মই পোৱা নাই অফিচিয়েল নটিফিকেশ্যন যে কৃষক পঞ্জীয়ন কৰিলেহে PM কিষাণৰ টকা পাব বহুতে ইয়াৰ ওপৰত ভিডিঅ' বনাই আছে কৃষক পঞ্জীয়নো কৰি লোৱাটো ভালেই কৃষক পঞ্জীয়ন সকলোৱে কৰি থোৱাটো ভাল কাৰণ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই হওক বা অসম চৰকাৰৰ ফালৰ পৰাই হওক কৃষকসকলৰ বাবে যিসমূহ সুবিধা আহে সেই সমূহ আপোনালোকে তেতিয়া লাভ কৰিব পাৰে বা আপুনি এজন চৰকাৰী পঞ্জীয়ন কৃষক হিচাপেও চিনাক্ত হৈ থাকে তেতিয়া আপুনি চিন্তা নাথাকে আৰু যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই কৃষক পঞ্জীয়নৰ কামসমূহ কৰি ল'ব গতিকে আজি ইমানখিনিয়ে আঁচনিসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰোঁ সিমান জনাই দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমানবাৰ সিমান শ্বেয়াৰ কৰি দিব নেপাহৰিব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ